জয়তে আমি লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা আপোনালোক সকলোলৈ সংগ্ৰামী অভিবাদন জনোৱাৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে অৱগত যোৱা 6 মে' তাৰিখে গোলাঘাট জিলাৰ বৰপথাৰত আমাৰ লাচিত থানা অসম থলগিৰিৰ যুটীয়া সম্পাদক দীপেন গগৈ একাংশ লোকে বিভিন্ন অভিযোগত অভিযুক্ত কৰি তেওঁক মাৰধৰ কৰি পুলিচ থানাত গতাই দিয়ে আৰু পুলিচেও তেওঁক জেললৈ প্ৰেৰণ কৰে। তেওঁৰ ওপৰত এনেকুৱা কিছুমান অভিযোগ জাপি দিছে ৰাইজে যে তেওঁ ভূমিৰ ওপৰত ভূমি কেলেংকাৰী, তাৰ উপৰিও তেওঁ ধন দাবী আৰু তেওঁ দুটা জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ অভিযোগ তেওঁৰ ওপৰত ৰাইজে উত্থাপন কৰে। সেই সংক্ৰান্তত আমি এই বিষয়বোৰ আমি আচলতে সামাজিক মাধ্যম তথা বাতৰি কাকত যোগে আমি অৱগত হওঁ। তাৰপিছতে আমি লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা আমি এটা বিবৃতি প্ৰদান কৰিছিলোঁ আজি বিভিন্ন আগত যে আমি দীপেন গগৈ যদি সঁচাকৈ যদি তেওঁ যদি অভিযুক্ত হয়, কোৰ্টে যদি তেওঁক অভিযুক্ত কৰে তেতিয়াহ'লে তেওঁক আমি বহিষ্কাৰ কৰিম। তেনে ক্ষেত্ৰত আমি এখন তদন্ত কমিটি গঠন কৰি দিছোঁ গোলাঘাট জিলা কমিটিত, গোলাঘাট জিলাত। আমাৰ তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰা মতে সেইদিনা যিটো ৰাজপথত তেওঁক ৰাইজে অভিযুক্ত কৰি তেওঁক মানে মাৰধৰ কৰি মানে তেওঁ দৌৰি থাকিব লগা হৈছে ৰাস্তাই ৰাস্তাই, আচলতে সেইটো এটা অভিসন্ধি আছিল। সেই বিষয়টোত দীপেন গগৈ সেইদিনা কিন্তু তেওঁ দীপেন গগৈৰ গাত ভুল নাই, কিন্তু পৰৱৰ্তী সময়ত তেওঁ আগতে যিবিলাক তেওঁ মানে ৰাইজৰ ফালৰ পৰা ধন দাবী বা কিবা কানি অন্যান্য অভিযোগ সেইবোৰ মানে সঁচা বুলি আমি অলপ গম পাইছোঁ। আৰু সেয়েহে আমি আজি লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা আমি এখন কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছিলোঁ আৰু কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে আমাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে দীপেন গগৈ যুটীয়া সম্পাদকৰ দৰে এটা সন্মানীয় গুৰুত্বপূৰ্ণ পদবীত থাকিও ইমানবোৰ অভিযোগত অভিযুক্ত হৈ তেওঁ জেললৈ যাব লগা হ'ল। গতিকে সেই সংক্ৰান্তত লাচিত থানা অসম থলগিৰিৰ অসমৰ জনসাধাৰণৰ মাজত এটা মানে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ সংগঠনটোৰ ওপৰত। সেয়েহে আমি লাচিত থানা অসম থলগিৰিৰ আজিৰ সভাই সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে দীপেন গগৈক যিটো আমাৰ সংগঠনৰ তেওঁ কেন্দ্ৰীয় সমিতিৰ যুটীয় সম্পাদকৰ পদবীত তেওঁ অধিষ্ঠ আছিল, সেই যুটীয় সম্পাদকৰ পদবীৰ পৰা তেওঁক আজি কাৰ্যনিৰ্বাহক সভাই অব্যাহতি দিয়াৰ উপৰিও তেওঁৰ প্ৰাথমিক সদস্য পদো কৰ্তন কৰিছে। গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাওঁ, পৰৱৰ্তী সময়ত যদি এনেকৈ যদি আমাৰ কোনো সতীৰ্থ হয় যদি এনেকৈ অসামাজিক কামত লিপ্ত হয় তেতিয়াহ'লে আমি লাচিত থানা অসম থলগিৰিয়ে কোনোপধ্যে আমি ক্ষমা নকৰোঁ। আমি পুলিচ থানাৰ ওচৰতো গতাই দিম তেওঁলোকক আৰু নিজাকৈও আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম। গতিকে আমি সকলো অসমবাসী ৰাইজক আকৌ অনুৰোধ জনাম যে আপোনালোকে লাচিত থানা অসম থলগিৰিক আপোনালোকে বিশ্বাসত লওক, কাৰণ লাচিত থানা অসম থলগিৰিয়ে এতিয়ালৈকে সস্তীয় জনপ্ৰিয়তা অৰ্জন কৰাৰ কাৰণে আমি সংগঠন কৰা নাই। আমি সংগঠন কৰিছোঁ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি মানে আমাৰ অস্তিত্ব ৰক্ষা, যি আমাৰ অধিকাৰ সেইবিলাক ৰক্ষাৰ কাৰণে আমি সংগঠন কৰিছোঁ। আমি ইয়াত এটা মাৰোৱালী বিহাৰী নীতি আমাৰ সংগঠনটো যে মানে অবৈধ মানে আমাৰ বৈধ সেইটো আমি ক'ব খোজা নাই। আমি ইয়াত মাৰোৱালী বিহাৰীক পিটি পেলাই আমি বৈধতা অৰ্জন কৰিব বিচৰা নাই। আমি বিচাৰিছোঁ যে আমাৰ যিবিলাক অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব নাইকিয়া কৰিব ওলাইছে, যিবিলাক আমাৰ বাংলাদেশী মূলৰ মানুহ, সেইবিলাকে যি আমাৰ অসমৰ অৰ্থনৈতিক ৰাজনৈতিক যিবিলাক আমাৰ চব খেদেলি বেদেলি কৰিছে আমাৰ মানে গোটেইবিলাক, গতিকে সেইবিলাকৰ ওপৰতহে আমাৰ টাৰ্গেট। যেনে আমাৰ অসমৰ খিলঞ্জীয়া নাগৰিকৰ যে ভূমি অধিকাৰ সেইটো আমাক লাগিবই, খিলঞ্জীয়া ৰাইজৰ ভূমিৰ অধিকাৰ, আৰু আমাৰ যিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অসমৰ যিটো নাগৰিকৰ ভিত্তিবৰ্ষ 1951 চন আমাৰ মতে হ'ব লাগিব। কিন্তু কিছুমান সংগঠনৰ মতে এইবিলাকত তেওঁলোকৰ গুৰুত্ব নাই, কিন্তু অকল তেওঁলোকৰ গুৰুত্ব লাচিত থানা অসম থলগিৰিক টাৰ্গেট কৰাটো। কিন্তু আমি সেইবিলাকক চব উফৰাই পেলাম, কিন্তু আমাৰ যিটো মানে জন্মস্বত্ব অধিকাৰ, আমাৰ ভূমিৰ অধিকাৰ, আমাৰ নাগৰিকৰ ভিত্তিবৰ্ষ 1951 হ'ব লাগে, সেইবিলাকত আমি লাগি আছোঁ। গতিকে মই আৰু বিশেষ নকওঁ, মই পৰৱৰ্তী সময়ত আমাৰ লাচিত থানা অসম থলগিৰিৰ মুখ্য সচিব ডাঙৰীয়াই বক্তব্য ৰাখিবলৈ মই অনুৰোধ। ৰঙালী বিহুৰ পলমকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ যিখন আমাৰ যুদ্ধ চলি আছিল ভাৰত পাকিস্তানৰ ভাৰতীয় সেনাৰ শ্বহীদ জোৱানসকললৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আজিৰ এই প্ৰেছ বিবৃতিৰ জৰিয়তে। আৰু এই ক্ষেত্ৰত আমাৰ আজি যিটো মোৰ মুখ্য উদ্দেশ্য আছিল প্ৰেছ বিবৃতি আমাৰ দীপেন গগৈ ডাঙৰীয়াৰ বহিষ্কৰণ, এই কথাটো গগনদাই
ইতিমধ্যে আমাৰ আগত আপোনালোকৰ আগত দাঙি ধৰিলে গোটেইখিনি কথা। তো এই বিষয়ে মই আৰু ক'বলগীয়া বিশেষ একো নাই। এনেধৰণৰ কিছুমান মানুহে হয়তো আমাৰ ভাৱমূৰ্তি সমাজৰ আগত সেই প্ৰতিবন্ধ কৰিছে বা অলপ হ'লেও সন্মান লাঘৱ হয় আমাৰ দৰে মানুহবিলাকে সংগঠনত কাম কৰাত বা সংগঠনৰ জাতিৰ হকে কাম কৰাত কিছুমান মানে অসুবিধা হয় এনেধৰণৰ মানুহৰ কাৰণে। তো পৰৱৰ্তী সময়ত আমি এই বিষয়ত আলোচনা মৰ্মে আমি বহুতো সিদ্ধান্ত লৈছোঁ আৰু এনেধৰণৰ কোনো যাতে আমাৰ মাজত থাকিব নোৱাৰে এনেধৰণৰ কোনো ধৰণৰ সদস্য, তাৰ কাৰণে আমি যৎপৰোনাস্তি আৰু দৃঢ় পদক্ষেপ আমি হাতত ল'ম। আৰু এই বিষয়টোত সম্পৰ্কে মই আৰু কথা নকওঁ, যিহেতু